কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওটছ চিল্লা বনাম, সেয়েহে ভাবিলোঁ মইনো ওটছ চিল্লাটো কেনেদৰে বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আপোনালোকতো সকলোৱে জানে ওটছটো হেল্থৰ কাৰণেও ভাল, আৰু যিসকলে ৱেট লুজ কৰিব খুজিছে তেওঁলোকেতো ডেইলি ওটছ খালে তেওঁলোকৰ ৱেটটো কমি যাব। আৰু মই তাকে ভাবিলোঁ ওটছ চিল্লানো মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাওঁ। প্ৰথমতে মই ওটছ লৈছোঁ, ওটছ লৈছোঁ আপোনাৰ এইখন দি মই জুখি লৈছোঁ। মানুহ হিচাপে আপোনালোকে বনাব পাৰে। মই 2 চামুচ দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে অকণমান পানী দি ধুই লওঁ। এয়া মই ওটছখিনি ভালদৰে পানী দি ধুই ল'লোঁ। লৈ ইয়াত 10-15 মিনিটমানৰ কাৰণে মই ওটছখিনি এনেকৈ তিয়াই ৰাখিম, কাৰণ ওটছটো অকণমান ছফ্ট হ'ব লাগিব। 10-15 মিনিট মই অকণমান ঢাকি থৈ দিম। এয়া মই 10-15 মিনিটমানৰ কাৰণে ওটছখিনি এনেকৈ ঢাকি থৈছোঁ অকণমান ছফ্ট হ'বৰ কাৰণে। এয়া 15 মিনিট হ'ল, মই ঢাকোনখন অকণমান উঠাই চাওঁ। এয়া চাওক একেবাৰে ছফ্ট হৈ গৈছে। এয়া চাওক। এতিয়া মই ইয়াতে অকণমান ৰঙা আটাটো মিলাম। আপোনালোকে ইচ্ছা কৰিলে ময়দাও মিলাব পাৰে। মই ৰঙা আটা অলপমান লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লওঁ। ভালদৰে মিক্স কৰি ল'লোঁ গোটেইখিনি ওটছ আৰু আটাখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে মই চব্জি মিলাম। চব্জিৰ ভিতৰত মই লৈছোঁ বিনখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। বহুত বেছি ডাঙৰ হৈ থাকিলে খাবলৈ বেয়া লাগিব, সেইকাৰণে মই অলপ মিহি মিহিকৈ কাটিছোঁ। আৰু এইফালে মই বিলাহীটো মিহি মিহিকৈ কাটিছোঁ। আৰু পিঁয়াজ লৈছোঁ মই 2টা পিঁয়াজ, দুটাও মই মিহি মিহিকৈ কাটিছোঁ। পিঁয়াজৰ পৰিমাণটো বেছি হ'লে খাবলৈ ভাল লাগিব ওটছ চিল্লাটো। আৰু এইফালে মই গাজৰখিনি অকণমান পিহনাখনেদি পিহি এয়া চাওক এনেকুৱা মিহি কৰি মই পিহি ল'লোঁ। আৰু এতিয়া এইখিনি বস্তু মই ইয়াতে মিলাম। আপোনালোকে ইচ্ছা কৰিলে কেপচিকামো মিলাব পাৰে, নাইবা কেঁচা জলকীয়াও মিলাব পাৰে, কিন্তু মই ধৰক দিয়া নাই। এতিয়া এইখিনি মই ইয়াতে মিলাম। গাজৰখিনিও দিছোঁ, পিঁয়াজো দিলোঁ, আৰু গাজৰ অলপমান মই থৈ দিছোঁ, পিছত মই এইখিনি ব্যৱহাৰ কৰিম, চাই থাকিব আপোনালোকে। বিলাহীখিনিও দিলোঁ মই, আৰু এইফালে মই বিনখিনিও দিছোঁ। চব্জিৰ পৰিমাণটো ওটছখিনিৰ পৰিমাণটো চাই পিনে মিলাব, তেতিয়াহে খাবলৈ ভাল লাগিব। আৰু এইফালে মই নিমখ দিছোঁ। নিমখটো আপোনালোকৰ জোখ অনুযায়ী দিব। মই নিমখটো 1 চামুচ দিছোঁ। হালধি দিছোঁ। 1 চামুচ। তাৰপিছত মই মছলাৰ ভিতৰত ইয়াতে মই জলকীয়া গুড়ি দিলোঁ। মই এইটো জলকীয়া গুড়ি দিলোঁ। তাৰপিছত মই মিট মছলা দিম, MDHৰ মিট মছলা। মিট মছলা দিলে মানে গুণটো ভাল হয়। আপোনালোকে যদি মিট মছলা দিব নোখোজে তেনেহ'লে জিৰা ধনিয়াও মিলাব পাৰে, কিন্তু মই মিট মছলাৰ গোন্ধটো খুবেই ভাল পাওঁ, সেইটো কাৰণে মই মিট মছলা মিলাইছোঁ ইয়াতে। মিট মছলাও মই অকণমান দিছোঁ, আধা চামুচতকৈ বেছি দিছোঁ। এতিয়া এই গোটেইখিনি মই মিলাই ল'ম, ভালদৰে মই মিক্স কৰি ল'ম। ভালদৰে মই মিক্স কৰি লৈছোঁ। আৰু যদি অকণমান ডাঠ হৈ যায় তেতিয়াহ'লে অকণমান পানী মিলাব পাৰে। এটা বেটাৰটো ভালদৰে বনাই ল'ব লাগিব, তেতিয়াহে ধৰক খাবলৈও ভাল হ'ব আৰু ছফ্ট হ'ব বস্তুটো। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। আৰু অলপমান পানী লাগিব, ডাঠ হৈ আছে। ওটছ চিল্লাটো আপোনালোকে ব্ৰেকফাষ্টতো বনাই খাব পাৰে, নাইবা ল'ৰা ছোৱালীক টিফিনতো আপোনালোকে দিব পাৰে। খুব হেল্ডি ফুড হয় এইটো। আপোনালোকে এবাৰ এনেদৰে বনাই খাবচোন, খুব ভাল লাগে। চব মোৰ বেটাৰটো হৈ গ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব, নহয় জানো? এয়া চাওক মোৰ হৈ গ'ল, বেটাৰটো হৈ গ'ল। টাৱাখন গৰম হৈছে, ইয়াতে মই তেল দি দিছোঁ।
বহল কৰি দিব, নহবা বেছি ডাঠ হৈ থাকিলে ভিতৰখন নিসিজিব। আৰু অলপমান গেছটো কমাই দিব, নহবা কি হ'ব তলখন একেবাৰে জ্বলি যাব। সেইকাৰণে অলপ গেছটো কমাই দিব। ঢাকোনখন গুচাই চাওঁ অলপমান। মই যে কৈছিলোঁ অলপমান মই গাজৰ থৈ দিছোঁ, সেই গাজৰখিনি এতিয়া মই ইয়াৰ ওপৰত এনেকৈ দি দিম, ভাল লাগিব অকণমান। উঠাওঁতে লাহে লাহে চাৰিওফালৰ পৰা আপুনি খন্তিখন এনেকৈ সোমাই দিব। তাৰপিছত লাহেকৈ, নহ'বা কি হয় উঠাবলৈ অকণমান দিগদাৰী হয়, লাগি ধৰে। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখি নিশ্চয় গম পাইছে, কালাৰটো ইমান ধুনীয়া হৈছে। এয়া চাওক, এতিয়া অকণমান গেছটো বঢ়াই দিব লাগে। কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। মই বাকীকেইখনো বনাই লওঁ। এতিয়া অকণমান ঢাকি দিছোঁ। মিক্স কৰাত বা ফেটাত ভাল নহয়, তেতিয়াহ'লে কিন্তু ভাঙি যাব, আপোনাৰ উঠাবলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে ভালদৰে ফেটিব। এয়া চাওক, ওটছ চিল্লা ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন। খালি এটা কথা মন কৰিব, আটা আৰু আপোনাৰ ওটছখিনি যেতিয়া মানে ফেটে, খুব ভালদৰে ফেটিব লাগিব, নহ'লে কি হ'ব ভাঙি যাব। সেইটো কথা আপোনালোকে মনত ৰাখিব, তেতিয়া আপোনালোকৰ বনাবলৈ সুবিধা হ'ব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এয়া আপোনালোকক মই এখন দেখুৱাই দিছোঁ, গৰম আছে আৰু কাষৰ পৰা দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈও খুবেই ভাল লাগিব। আপোনালোকে এনেদৰে বনাই খাব। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।